স্বাগতম জানাইছোঁ অন্য এটা ভিডিঅ'লৈ। আৰু যিহেতু আত্মনিৰ্ভৰশীল আঁচনিৰ নতুন আপডেট আহিছে, সকলোৱে গম পাইছে। যিসকলৰ চিলেকশ্যন ইতিমধ্যে হৈ গৈছে তেওঁলোকৰ যোৱাকালি মেছেজ আহিছে, সন্ধিয়া 6মান বজাত বা 7মান বজাত মেছেজ আহিছে আৰু প্ৰায় ডিষ্ট্ৰিক্টৰে মেছেজবোৰ আহি আছে। আৰু যিসকলৰ ফাৰ্ষ্ট লিষ্ট আৰু ছেকেণ্ড লিষ্টত যিসকলৰ প্ৰথমে ইণ্টাৰভিউ হ'ব তেওঁলোকৰ যোৱাকালি মেছেজ আহিছে, বহুতৰে আহিছে। আৰু যিসকলৰ ছেকেণ্ড ফেজ ইণ্টাৰভিউ দিছিলে, যিসকলে চিলেকশ্যন হৈছে তেওঁলোককো মাতিব। ডিষ্ট্ৰিক্ট ৱাইজ যিহেতু মাতি আছে, একেলগে ইমানখিনি মাতিব নোৱাৰি কাৰণে আপোনালোকক লাহেকৈ জনাব চৰকাৰে। DICC অফিচৰ পৰা কল কৰিব বা মেছেজো আহিব আপোনালোকৰ ডিষ্ট্ৰিক্ট লেভেলত, যিহেতু চিলেকশ্যন হৈছে। আৰু সেইকাৰণে আপোনালোকৰ ছেকেণ্ড ফেজৰ যিসকলে চিলেকশ্যন হৈছিলে তেওঁলোককো পোৱাৰ আশা বেছি আছে বুলি গম পোৱা গৈছে। যিহেতু আপোনালোকে গম পাইছে 3 নৱেম্বৰ তাৰিখে যিহেতু চৰকাৰে পইচা দিয়াৰ ঘোষণা কৰিলে, আৰু যিসকলে ইণ্টাৰভিউ ভাল হৈছিলে তেখেতসকলে পাব। আৰু যিসকলে ইণ্টাৰভিউ বৰ্তমান ফাৰ্ষ্ট ইণ্টাৰভিউ দিছিলে আৰু তেওঁলোকৰ ছেকেণ্ড ইণ্টাৰভিউ হোৱা নাছিলে, যিহেতু কল বা মেছেজ অহা নাছিলে, তেওঁলোকে চিন্তা কৰাৰ কোনো কাৰণ নাই। যিহেতু আপোনালোকে 3 নৱেম্বৰ তাৰিখে বাকী 75,000ৰ যিখিনি বাকী আছিলে তেখেতসকলৰ 3 নৱেম্বৰ তাৰিখে সন্ধিয়া চিলেকশ্যন প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি জনাইছে হিমন্ত বিশ্ব শৰ্মাই। আৰু যিসকলৰ যোৱাকালি সন্ধিয়া মেছেজ আহিছে বা জিমেইল কৰিছে আপোনালোকে, চৰকাৰে যিহেতু আপোনালোকক পইচা দিয়াৰ যিখিনি চিলেকশ্যন হ'ল তেখেতলোকৰ মেছেজ বা ফোন আহিছে, তেখেতলোকে চিলেকশ্যন হৈ গৈছে অলৰেডি। আৰু যিসকলৰ আহিছে ভাল কথা, আৰু যিসকলে অহা নাই তেখেতসকলে চিন্তা কৰিব নালাগে, যিহেতু প্ৰথম লিষ্ট আৰু ছেকেণ্ড লিষ্টত কামবোৰ আহিব, লাহে লাহে আহিব। আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু যদি নতুনকৈ চাই আছে তেনেহ'লে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।